ধোঁৱাচাঙত জলজীৱন আঁচনি পাইপ ফাটি ওলাই পানী টেপসমূহত লগাইছে কাঠৰ টুকুৰা দুৰ্নীতিৰ বিৰুদ্ধে ভাৰতৰ প্ৰধানমন্ত্ৰীক দিব অভিযোগ কোকৰাঝাৰ জিলাৰ গছাইগাঁও মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ আই ভাণ্ডাৰ প্ৰথমখন গাঁৱত জলজীৱন আঁচনি নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ ৰাইজৰ 1,21 লাখ টকা ব্যয় সাপেক্ষে এখন জলজীৱন আঁচনি নিৰ্মাণ কৰাৰ আজি 6 মাহে ৰাইজে লাভ নকৰিলে বিশুদ্ধ খোৱা পানী মেচিন আৰম্ভ কৰিলেই ফাটি থকা পাইপেৰে ওলাই পানী গাঁৱৰ অধিকাংশ টেপ ভাঙি বিধ্বস্ত হৈছে যিসমূহ টেপ আছে তাক লৈ ৰাইজে এক প্ৰকাৰ জিয়াটো ভুগিব লগা হৈছে টেপসমূহ বন্ধ কৰিবলৈ বা অন কৰিবলৈ নাই কোনো ব্যৱস্থা পানী ওলাই থকাত ৰাইজে বিৰক্তি হৈ কাঠৰ টুকুৰা বস্তা কাপোৰ দি বন্ধ কৰি দিব লগা হৈছে দূষিত পানী ফটা টেপসমূহেৰে সোমাই দূষিত কৰিছে এই ঘটনা ৰাইজে স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰে অৱগত কৰাত বিধায়কগৰাকীয়ে জলজীৱন আঁচনিখন পৰ্যবেক্ষণ কৰি ক্ষুব্ধ হৈ পৰে দুদিনৰ ভিতৰত অসম্পূৰ্ণ কাম সম্পূৰ্ণ নকৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ লিখিত অভিযোগ দিব বুলি বিধায়কজনে উল্লেখ কৰিলে মেইন লাইন যেটো আমাৰ পাইপ সেই পাইপটো 3 ফুট তলত নহয় মাটিৰ পৰা তেওঁলোকে খুব বেছিকৈ কান্দিছে 2 ফুট হে মাত্ৰ আৰু 2 ফুট তলত পাইপটো ৰাখাৰ কাৰণে কি হৈছে এতিয়া ট্ৰেক্টৰ যায় গাড়ী যায় ইয়াৰ ওপৰেদি ইয়াৰ কাৰণে প্ৰেছাৰত লডত কি হৈছে যে পাইপ বিলাক ফাটি গৈ আছে আৰু পাইপ বিলাক ফাটি যোৱাৰ কাৰণে মেচিনটো চালু কৰাৰ লগে লগে গোটেই পাইপৰ পৰা পানী ব্ৰাছ হৈ পেলাই পানী লিকেজ হয় আৰু ৰাস্তাই ৰাস্তাই বানপানী হয় ঘৰে ঘৰে বানপানী হয় এনেকা ধৰণৰ এটা অৱস্থা আজি আমি দেখিবলৈ পাইছো আৰু তেওঁলোকে পাইপটো বহুৱাই মানে যত নেকি মাটি কান্দিছে সেই পাইপৰ ওপৰত ভালকে তেওঁলোকে মাটি দিব লাগিছিলে মাটিটো ভালকে পুতি যাব লাগিছিলে মাটি পুতি যোৱা নাই ৰাস্তাৰ দুয়ো পাৰে তেওঁলোকে পাইপ বহুৱাবৰ কাৰণে যেটো মানে মাটি খান্দিছে যেনেকৈ খান্দিছে তেনেকৈ আছে যিমানখিনি মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল সেই মাটিটো নিদিয়াৰ ফলত আজি পাইপৰ অৱস্থা ফাটি যাব লগা হোৱা অৱস্থা হৈছে গতিকে এটো খুব বেয়া এটা ঘটনা নিন্দনীয় এটা মানে কাম কৰিছে ঠিকাদাৰে যেটো কাম কৰিছে হেতু স্বাস্থ্য কৰিবৰ কাৰণে ডিপাৰ্টমেন্ট আছিল ডিভিজনৰ ইঞ্জিনিয়াৰ ডিভিজনৰ এই সাইডৰ এসো তেখেতসকলে চাই মিলি ভালকে যাতে কামটো কৰে ইয়াৰ কাৰণে তেওঁলোকে নজৰ ৰাখিব লাগিছিল হেতু নকৰি পেলাই নাজানো ডিপাৰ্টমেন্টে কিহৰ কাৰণে কন্ট্ৰাক্টৰৰ ওপৰত তেওঁলোকে একচন ল'ব পৰা নাই আজি কন্ট্ৰাক্টৰে নিজৰ মৈমতালি মতে নিজৰ ইচ্ছা মতে লো স্ট্যান্ডার্ডৰ একেবাৰে লো কোৱালিটিৰ কিছুমান মানে সামগ্ৰীবিলাক ফিটিং কৰি দিয়াৰ ফলতে ৰাইজে আজি জিয়াতি ভোগিব লগা হ'ল চৰকাৰে ঘৰে ঘৰে পানী যোগান ধৰা যেটো আঁচনি ইয়াৰ দ্বাৰা দি বিশুদ্ধ পানী পাব লাগিছিল সেইখিনি পানী পাবলৈ সক্ষম হোৱা নাই আজিৰ দিনটোত আমাৰ এটা ভয় কমাইছে যে পাইপ যেটো ফাটি গৈছে পাইপ ফাটি যোৱা এই পাইপ দি আমাৰ বাহিৰৰ পৰা মানে যিখিনি আমাৰ বেমাৰ আজাৰ বিভিন্ন বেমাৰ আজাৰৰ যেবিলাক মানে জাৰ্ম বা বীজাণু আছে সেইবিলাক পাইপৰ মাজেদি সোমাই গৈ ঘৰে ঘৰে বেমাৰটো বিতৰণ কৰাৰ ঘৰে ঘৰে বেমাৰটো বিলাই দিয়াৰ হে এটা আঁচনি ইয়াৰ নিচিনা হৈ গ'ল গতিকে মই আজি বিভাগীয় কৰ্তৃপক্ষ তেখেতসকলক মানে দাবী জনাইছো তেওঁলোকে হনকালে ইয়াত আহি পেলাই এইবিলাক ঠিক ঠাক কৰাৰ ব্যৱস্থা কৰক আৰু নহলে মই তেখেতসকলক 3 দিন তেওঁলোকক মানে সময় দিছো ডিভিজনৰ ইঞ্জিনিয়াৰ ঠিকাদাৰ তেখেতসকলক মই 3 দিন সময় দিছো 3 দিনৰ ভিতৰত ঠিক কৰিলে গোটেইখিনি ঠিক কৰক নহলে মই ডাইৰেক্ট ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গোটেই ফিক্সাৰটো এতিয়া যেহেতু লৈছো ৰাইজৰ মতামত লৈছো প্ৰধানমন্ত্ৰীৰ এটো অবিলাসী আঁচনি আৰু প্ৰধানমন্ত্ৰীক অপমান কৰিছে প্ৰধানমন্ত্ৰীক তেখেতসকলে আজি ইমান ভাল এটা আঁচনি কৰাত যে মানে কি কৰিছে 2 নম্বৰী কৰি পেলাই বদনাম কৰিব খুজিছে গতিকে মোদী ডাঙৰীয়া দেবলৈ মই কমপ্লেইন আকাৰে লিখি ভালকৈ লিখি মিলি ফটো সহকাৰে মই পঠিয়াই দিম আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীক মই লিখিম অসমৰ আৰু মুখ্যমন্ত্ৰীৰ আণ্ডাৰত যেটো ভিজিলেন্স এণ্ড এন্টি কাৰাপশন মানে কি থাকে আমাৰ বিভাগ থাকে সেই বিভাগটো মই গোটেইখিনি লিখি মিলি মই কমপ্লেইনটো দিয়াৰ ব্যৱস্থা কৰিম আৰু কোন ঠিকাদাৰে কোনে ইয়াত গাফিলতি কৰিছে বা 2 নম্বৰী কাম কৰিছে হেতু আমি কেতিয়াও হ'বলৈ নিদিম আৰু যত যত এই ধৰণৰ আজি মানে কাম কৰিছে যত যত নেকি এইবিলাক পাইপ পাঠি যোৱা বা ঠেপ ফুলি যোৱা ধৰণৰ কমপ্লেইন আছে যত যত নেকি পানী পৰিছে বা যত যত নেকি লিকেজ হৈ আছে ৰাইজৰ কমপ্লেইন যত যত পাইছো মই সেইবিলাকত গৈ পেলাই আমাৰ
মানে গোটেইটো মই নিজ চকুৰে চাম আৰু গোটেই কমপ্লেইনটো ঠিক ঠাক কৰি পেলাই মই মোদী ডাঙৰীয়াকো দিম, প্ৰাইম মিনিষ্টাৰকো, আমাৰ কি কয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো দিম আৰু আমাৰ চিফ মিনিষ্টাৰ ভিজিলেন্স এণ্ড এণ্টি কাৰাপশ্যন যিটো ডিপাৰ্টমেণ্ট আছে সেই ব্ৰাঞ্চতো মই দিম। একশ্যন লোৱাৰ ব্যৱস্থা কৰিব লাগিব। এই 2 নম্বৰী কাম কৰা যিসকল ঠিকাদাৰ আছে তেওঁলোকক আমি কেতিয়াও মানে ৰেহাই দিব নোৱাৰো। তেখেতসকলে 3 দিনৰ ভিতৰত ভালকৈ কামবিলাক কৰি দিলে দিয়ক, নহলে তেখেতসকলে জেলত যাবলৈ সাজু হওক। ইয়াৰ কাৰণে মই একশ্যন ল'ম, লাগিলে হাইকোৰ্ট কৰিম। মই হাইকোৰ্টত কেছ দিয়াৰ দ্বাৰা দিও এখেতসকলৰ ওপৰত একশ্যন লোৱাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে মই সেই বিষয়টো গুৰুত্ব সহকাৰে লৈছো। ৰাইজৰ স্বাস্থ্যৰ লগত হেঠালি খেলা মই কেতিয়াও সহ্য কৰিব নোৱাৰো। চৰকাৰী ধন আত্মসাৎ কৰি পেলাই 2 নম্বৰী কাম কৰা মই কেতিয়াও মানে সেইটো মানে প্ৰশ্ৰয় দিব নোৱাৰো। মই ৰাইজৰ প্ৰতিনিধি, মই ৰাইজৰ লগত থিয় দিছো। মোক ভাল পানী লাগিব, ৰাইজক ভাল পানী খুৱাব লাগিব। ৰাইজে মোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মোক কমপ্লেইনটো দিছে। এই মৰ্মে মই আজি ইয়াত আপোনালোকক লগত লৈ পেলাই আহিছো আৰু নিজ চকুৰে আমি দেখা পাইছো যে ইয়াত সঁচাকৈ খুব বেয়া কাম কৰিছে, 2 নম্বৰী কাম কৰিছে। টকা লুটি পুটি খোৱাৰ এটা উপায় হিচাপেহে জল জীৱন মিছনটো আজি মানে তেওঁলোকে যে ব্যৱহাৰ কৰিছে সেইটো আমি কেতিয়াও হবলৈ নিদিম। মই ৰাইজক সজাগ হবলৈ আহ্বান কৰিছো। আমাৰ এই অঞ্চলৰ সকলো গাঁৱৰ ৰাইজক তেখেতসকলৰ যদি সমস্যা তেনেকুৱা আছে সেইবিলাকৰ কমপ্লেইন সোনকালে মোক দিবৰ কাৰণে মই আহ্বান কৰিছো। আৰু এই অঞ্চলৰ ৰাইজক মই মানে কি কয় কামটো শেষ হৈছে বুলি যিটো হেণ্ডিং অভাৰ টেকিং অভাৰৰ যিটো এটা প্ৰক্ৰিয়া থাকে সেইটো কোনো প্ৰকাৰে ৰাইজে যাতে নিদিয়ে, ভালকৈ কৰি নিদিয়ালৈকে যাতে ঠিকাদাৰক যাতে লিখি নিদিয়ে কাম শেষ হৈছে বুলি, ইয়াৰ কাৰণে মই ৰাইজক আহ্বান জনাইছো। আজি মই আমাৰ কোকৰাঝাৰ জিলাৰ অধীনত থকা গোসাইগাঁও পাব্লিক হেল্থ ডিভিজনৰ অধীনত যিটো 2 নম্বৰ আইভানদাৰী গাঁও আছে, সেই 2 নম্বৰ আইভানদাৰী গাঁৱত জল জীৱন আঁচনিৰ এটা ইয়াত ইতিমধ্যে কাম হৈ গ'ল। ঠিকাদাৰ কোন আছে মই নাজানো, কিন্তু ঠিকাদাৰে ঠিকাটো পোৱাৰ পাছত তেওঁ যেনেকুৱা ধৰণৰ কাম কৰিছে মই জনামতে ঠিকাদাৰ নিজে কেতিয়াও অহা নাই। তেখেতে কাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কামটো আৰম্ভ কৰিছে বা শেষ পৰ্যায়লৈকে কৰিছে সেইটো তেখেতেহে জানিব। ঘটনাটো হ'ল কাম কৰাৰ পাছত মানুহবিলাকে এই অঞ্চলৰ যিসকল আমাৰ বেনিফিচিয়াৰী আছে চবে আশা কৰিছিলে যে আমি বিশুদ্ধ পানী খাবলৈ পাম। ভাৰত চৰকাৰে ইমান এটা অভিলাষী আঁচনি, বিৰাট ভাল এটা আঁচনি ভাৰতীয় নাগৰিকবিলাকৰ কাৰণে তেওঁলোকে মানে এই আঁচনিটো দিছে যে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, ঘৰে ঘৰে জল ভাল খাবৰ কাৰণে, বিশুদ্ধ পানী খাবৰ কাৰণে এই আঁচনিটো দিয়া হ'ল। পানীৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় আৰু এই পানী খোৱাৰ পিছত মানুহবিলাকে বেমাৰত ভুগি পেলাই যাতে মৃত্যুৰ মুখত পৰিব লগা নহয় বা বেমাৰৰ দ্বাৰা দি পৰিয়ালটো আক্ৰান্ত যাতে হ'ব লগা নহয়, যাৰ কাৰণে বিশুদ্ধ পানী যোগান ধৰাৰ কাৰণে এই জল জীৱন মিছনৰ অধীনত গাঁৱে গাঁৱে এই আঁচনিটো দিয়া হৈছে। কিন্তু অতি দুখৰ বিষয়টো হ'ল যে 2 নম্বৰ এই আমাৰ আইভানদাৰী গাঁৱত যিটো দেখা পালো, যিটো আঁচনি ইয়াত ঠিকাদাৰী কৰি দি গৈছে যে প্ৰত্যেকটো আমি এতিয়া টেপটো চালো যে ঘৰে ঘৰে যিটো কানেকশ্যন দিছে যে টেপৰ যিটো আমাৰ মানে হেৰি কৰিব লাগে এটা মানে টেপ চিষ্টেম যিটো খুলিলে পানী পায়, যিটো মানে প্ৰয়োজন নহলে বন্ধ কৰিব পৰা যায়, এনেকা ধৰণৰ টেপটো ফিটিং কৰি যোৱাৰ বেলেকা তেওঁলোকে একেবাৰে নিম্নমানৰ এটা হেৰি কৰিছে, মানে টেপটো লগাই দিছে আৰু কানেকশ্যন কোনো ঠিক নহয়। এতিয়া পানীটো এৰি দিয়াৰ লগে লগে এই টেপটো যিটো ফিটিং কৰিছে পইণ্টৰ পৰা টেপটো খুলি যায়, নিজে নিজে খুলি যায়। এতিয়া পানী এনেকুৱা ধৰণৰ পৰি থাকে যে ইয়াত মানুহবিলাকে পানী ল'বলৈও যাব নোৱাৰে আৰু পানী বন্ধ কৰিবলৈও যাব নোৱাৰে। পানী গোটেইটো দিন চালু কৰিলে গোটেইটো দিন নিজে নিজে এই টেপৰ পৰা পইণ্টৰ পৰা পানী ওলাই থাকে, যাৰ কাৰণে মানুহবিলাকে অসুবিধা পায়। তেওঁলোকে টেপৰ তাতে যিটো টেপৰ পৰা পানী ওলাই আছে সেইটো নিজা ববীয়াকৈ তেওঁলোকে বন্ধ কৰিব লগা হ'ল বা ডিপাৰ্টমেণ্টৰ পৰা বা কণ্ট্ৰাক্টৰে আহি পেলাই বাঁহৰ যিটো মানে কি কয় কাঠৰ যিটো খুন্দা, সেই খুন্দাটো ফিটিং কৰি পেলাই তেওঁলোকে পানী পৰাৰ টেপটো বন্ধ কৰি দিছে। এইটো হোৱাৰ কাৰণে এতিয়া গাঁৱৰ ৰাইজে পানী পোৱা নাই, পানী পোৱাৰ পৰা বঞ্চিত হৈছে।
মেচিন চালু কৰাৰ লগে লগে আকৌ এটা কথা আমি দেখিবলৈ পাইছো ইয়াত আমি সবে দেখিছো ৰাইজক লগত লৈ পেলাই দেখা পালো যে তেখেতসকল জিএমৰ কামখন যে কৰিছে আমি যে সেক্ৰেটাৰী প্ৰেচিডেন্ট আছো আমি কোনোদিনও আমাক এটা কাম কৰাৰ কাৰণে আমাক মাতা নাই নিজে নিজে কাম কৰিছে আৰু যিবিলাক কাম কৰিছে এই সকেটবিলাক একদম কম দামী দিছে নিজে নিজে খুলি যায় লগালে পানী যেতিয়া বেগ মাৰে তেতিয়া খুলি যায় তাৰ কাৰণে আজি 6 মাহ ধৰি তাক ৰিপোৰ্ট কৰি আছো আমাৰ ফোন ৰিচিভ নকৰে তাৰ কাৰণে মই আমাৰ এমএলএ আমাৰ এই সমষ্টিৰ বিধায়ক তাক আমি ৰিপোৰ্ট কৰিছো আহিছে আজি নিজে চকুৰে দেখিছে এতে ধন্যবাদ আপোনালোকে আমি যাতে আমাৰ পানীটো ভাল পাওঁ কামটো যাতে কৰি দিয়ে এটি আমাৰ তদন্ত লাগে আৰু আমাৰ হ্যান্ড ওভাৰ ফর্ম যিটো এইটো মানে অলপ চাব লাগে বস্তুটো কিনেকৈ কাম কৰিল নেকি আমাৰ এটা সন্দেহ হৈছে এইটোই আর কি নিউজ ডেস্ক রিপোর্ট রিপাবলিকানি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ